নমস্কাৰ সকলোকে স্বাগতম জনাইছো গেট ফৰ উন্নতি ক্লাছলৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' যদিহে আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আমি মৰ্নিং দুটা লাইভ ক্লাছ লৈ আহিছিলোঁ আপোনালোকৰ কাৰণে গেট ফৰ যিসকলে এপ্লাই কৰিছিল গতিকে এতিয়াও আপোনালোকৰ কাৰণে অফলাইন ক্লাছত এটি ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ যি গেট ফৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব গতিকে ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগে তেতিয়াহে লাইক কৰিব নহ'লে নালাগে অ'কে আৰু যদি সঁচাকৈ আমাৰ চেনেলটোত ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে The highest point of Mughal architecture was achieved during the reign of correct answer কি হ'ব মুঘল স্থাপত্যৰ সৰ্বোচ্চ স্থান কাৰ ৰাজত্বকালত লাভ কৰা হৈছিল কাৰ ৰাজত্বকালত লাভ কৰা হৈছিল আপোনালোকে অনুমান কৰিব পাৰিছেনে শুদ্ধ উত্তৰটো হৈছে শাহজাহানৰ ৰাজত্বকালত মনত ৰাখিব কাৰ ৰাজত্বকালত শাহজাহানৰ ৰাজত্বকালত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ হিন্দু ফেষ্টিভেল ইজ ডেডিকেটেড টু দ্য ৱৰ্শ্বিপ অফ গডেছ সৰস্বতী কোনটো হিন্দু উৎসৱ দেৱী সৰস্বতী পূজাৰ বাবে উৎসৰ্গা কৰা হৈছে কাৰেক্ট এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰটো হৈছে বসন্ত পঞ্চমী নামটো মনত ৰাখিব বসন্ত পঞ্চমী ওকে তো বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য প্ৰাইমেৰী থিম অফ দ্য ফেষ্টিভেল মকৰ সংক্ৰান্তি মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰধান বিষয়বস্তু কি কোনে জানে মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰধান বিষয়বস্তু অপশ্যনকেইটা চাই ল'ব কাৰেক্ট এনচাৰ হৈছে হাৰ্ভেষ্ট মনচুন উইণ্টাৰ ছলষ্টাইট স্প্ৰিং ইয়াৰ কাৰেক্ট এনচাৰ হৈছে হাৰ্ভেষ্ট অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য প্ৰাইমেৰী পাৰ্পজ অফ দ্য ৰথ য়াত্ৰা ফেষ্টিভেল ৰথ যাত্ৰা উৎসৱৰ প্ৰধান উদ্দেশ্য কি আছিল ৰথ যাত্ৰা উৎসৱৰ প্ৰধান উদ্দেশ্য কি কাৰেক্ট এনচাৰ হৈছে ৰিলিজিয়াছ প্ৰচেছন অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ফেমাছ ইণ্ডিয়ান ফেষ্টিভেল চেলিব্ৰেটেড ইন দ্য মান্থ অফ অক্টোবৰ নিম্নলিখিত কোনটো অক্টোবৰ মাহত উদযাপন কৰা এক বিখ্যাত ভাৰতীয় উৎসৱ অক্টোবৰ মাহত কোনটো উৎসৱ উদযাপন কৰা হয় কোনে জানে কাৰেক্ট এনচাৰ হৈছে নৱৰাত্ৰি অক্টোবৰ মাহত পালন কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ এ ফেমাছ ইণ্ডিয়ান ফ'ক ডেন্স ফ্ৰম উত্তৰ প্ৰদেশ তলৰ কোনটো উত্তৰ প্ৰদেশৰ বিখ্যাত ভাৰতীয় লোকনৃত্য কোনটো হ'ব পাৰে উত্তৰ ভাৰতৰ বিখ্যাত ভাৰতীয় লোকনৃত্য কোনটো কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে নৌটংকি অ'কে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য মষ্ট এনচিয়েণ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্ট তলৰ কোনটো বাদ্যযন্ত্ৰ আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ ইয়াৰ ভিতৰত আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ কোনটো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে গেট ফ'ৰ দেখিবলৈ পাব গেট ফ'ৰ লেভেলৰ কুৱেশ্যন হয় গতিকে গেট থ্ৰীৰ কাৰণেও ইম্পৰ্টেণ্ট আপোনালোকে নাভাবিব যে অকল গেট ফ'ৰ কাৰণে আনিছোঁ কাৰণে গেট থ্ৰীত কাম নাহিব গেট থ্ৰীৰ কাৰণেও আপোনালোকে দৰকাৰী গতিকে চাই যাব বাদ্যযন্ত্ৰ আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ কোনটো ইয়াৰে আটাইতকৈ কোনটো বাদ্যযন্ত্ৰ আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ শুদ্ধ উত্তৰটো হৈছে বীণা বীণা হৈছে আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ মনত ৰাখিব বীণা নেক্সট কুৱেশ্যন জালিকাট্টু ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ফেষ্টিভেল জালিকাট্টু কোন ভাৰতীয় উৎসৱৰ লগত জড়িত বহুত ইম্পৰ্টেণ্ট জালিকাট্টু কোনটো ভাৰতীয় উৎসৱৰ লগত জড়িত জালিকাট্টু কোনটো ভাৰতীয় উৎসৱৰ লগত জড়িত কাৰেক্ট এনচাৰ হৈছে পোংগলৰ লগত জালিকাট্টু জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি লেংগুৱেজ আৰ ৰিকগনাইজ এজ ক্লাছিকেল লেংগুৱেজ ইন ইণ্ডিয়া ছ'ফাৰ ভাৰতত এতিয়ালৈকে কিমানটা ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে কিমানটা ভাষাই লাভ কৰিছে ভাৰতত ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে 6টা ভাষাই অ'কে 6টা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন মধ্যপ্ৰদেশত তলৰ কোনটো উৎসৱ পালন কৰা হয় বহুত ইম্পৰ্টেণ্ট
কোনটো উৎসৱ পালন কৰা হয় মধ্যপ্ৰদেশত তলৰ কোনটো উৎসৱ পালন কৰা হয় কোৱা কমেন্ট কৰা মধ্যপ্ৰদেশত কোনটো উৎসৱ পালন কৰা হয় কাৰেক্ট আনসাৰটো হৈছে খাজুৰাহো ফেষ্টিভেল ওকে খাজুৰাহো মধ্যপ্ৰদেশত পালন কৰা হয় নেক্সট কোৱেশ্চনটো লাইছো হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ প্লেড বাই ইউ শ্ৰীনিবাসে কোনটো বাদ্যযন্ত্ৰ বজাইছিল বা বজায় কোনটো বাদ্যযন্ত্ৰ কোনে ক'ব পাৰিব আপোনালোকে শুদ্ধ উত্তৰবোৰ কমেন্ট কৰিবলৈ ট্ৰাই কৰিব আৰু ক্লাছবোৰ কৰি কেনেকৈ পালে কমেন্টত জনাবলৈ নাপাব আমাৰ ক্লাছ কৰি কেনেকৈ লাগে বাৰু বিশ্বাসী বন্ধুৰ ক্লাছ কৰি কেনেকৈ লাগে কোৱেশ্চনবোৰ ইজি হয় নে টান হয় আপোনালোকে কমেন্টত জনাবচোন বিশ্বাসী বন্ধুৰ ক্লাছ কৰি কেনেকৈ লাগে কাৰেক্ট আনসাৰ হৈছে মেণ্ডলিন ওকে মেণ্ডলিন শ্ৰীনিবাসে কোনটো বাদ্যযন্ত্ৰ বজায় মেণ্ডলিন বজায় নেক্সট কোৱেশ্চনটো লাইছো হুইচ ফেষ্টিভেল ইজ ন'ন এজ দ্য ফেষ্টিভেল অফ লাইট কোনটো উৎসৱক পোহৰৰ উৎসৱ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট পোহৰৰ উৎসৱ বুলি কোনটো উৎসৱক কোৱা হয় কোনটো উৎসৱ কয় কাৰেক্ট আনসাৰ হৈছে দিৱালী মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো ওস্তাদ আমজেদ আলী খান ইজ এ ফেমাছ মিউজিক প্লেয়াৰ অফ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ওস্তাদ আমজেদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ বিখ্যাত বাদক আছিল আমজেদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ বিখ্যাত বাদ্যযন্ত্ৰ আছিল ক'ৰ আছিল ওস্তাদ আমজেদ আলী খান ক'ৰ আছিল কওকচোন ক'ৰ আছিল কাৰেক্ট আনসাৰটো হৈছে Charot. Okay, next question to laisu. Which festival is celebrated to mark the arrival of spring? বসন্তৰ আগমনৰ উপলক্ষে কোনটো উৎসৱ পালন কৰা হয়? Correct answer হৈছে Holi. Next question to laisu. Which Indian state is known for the Kalaripayattu martial art? ভাৰতৰ কোনখন ৰাজ্য কলাৰিপায়াট্টু যুদ্ধ কলাৰ বাবে জনাজাত? Correct answer কি হ'ব? Correct answer কি হ'ব? Correct answer হৈছে Kerala. Okay, next question to laisu. Which instrument is primarily used in the performance of ধ্ৰুপদ মিউজিক ধ্ৰুপদ সংগীতৰ প্ৰদৰ্শনত কোনটো বাদ্যযন্ত্ৰ মুখ্যতঃ ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ৰুদ্ৰবীণা মনত ৰাখিব ৰুদ্ৰবীণা নেক্সট কোৱেশ্চনটো লাইছো হুইচ অফ দ্য ফলোইং ইজ এ ফেমাছ ফৰ্ম অফ ইণ্ডিয়ান ক্লাছিকেল থিয়েটাৰ তলৰ কোনটো ভাৰতীয় ধ্ৰুপদী নাট্যৰ বিখ্যাত ৰূপ কাৰেক্ট আনসাৰটো কি হ'ব Hudododo হৈছে Kathakali. Okay, next question to laisu. Which of the following is a traditional Indian festival celebrated in the Kerala? তলৰ কোনটো ভাৰতীয় পৰম্পৰাগত উৎসৱ কেৰালাত পালন কৰা হয় বহুত ইম্পৰ্টেন্ট অলপ আগতে পালন কৰা হৈছে বেছি দিন হোৱা নাই কাৰেক্ট আনসাৰ হৈছে ওনাম ওনাম আপোনাৰ যোৱাকালি নে পৰহি পালন কৰা হৈছে ওকে ওনাম ইজ এ ফেষ্টিভেল অফ কেৰালা নেক্সট কোৱেশ্চন some masks danced Okay, some mask dance celebrated in which country? Some masks nitro কোন দেশত উদযাপন কৰা হয় বহুত ইম্পৰ্টেন্ট some masks nitro কোন দেশত উদযাপন কৰা হয় কোন দেশত উদযাপন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ভুটানত ওকে some masks
নৃত্য কোন দেশত উদযাপন কৰা হয় ভুটানত উদযাপন কৰা হয় নেক্সট কোৱেশ্চন কানচট ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট কানচট উৎসৱ ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত পালন কৰা হয় বহুত ইম্পৰ্টেণ্ট কাৰেক্ট এনসাৰটো হৈছে জম্মু এণ্ড কাশ্মীৰত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফিফথ ইনকাৰ্নেশ্যন অফ বিষ্ণু ইজ ন'ন এজ বিষ্ণুৰ পঞ্চম অৱতাৰক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট বিষ্ণুৰ পঞ্চম অৱতাৰক আমি কি বুলি ক'ম বহুতে জানে বহুতে নাজানে যেতিয়া ভগৱান বিষ্ণুৱে পঞ্চমবাৰ অৱতাৰ গ্ৰহণ কৰিছিল বা অৱতাৰ লৈছিল কি ৰূপে জনা যায় কাৰেক্ট এনসাৰটো হৈছে Vamana. Okay, Vaman. Mano rakhiba. Vaman. Next question. Which of the following is a famous Indian festival celebrated in the month of March? Tolor kuntu March mahot palan kora bharatiyo bikhyaat utkhob. Jitu March mahot ami palan koru. March mahot palan kora bikhyaat utkhob tu ki? Ekdom correct. Holi. Okay. Next question. Which of the following is a traditional folk dance of Himachal Pradesh? Tolor kuntu Himachal Pradeshor পৰম্পৰাগত লোকনৃত্য ইয়াৰ ভিতৰত Himachal Pradeshor পৰম্পৰাগত লোকনৃত্যটো কোনটো কোনে জানে কাৰেক্ট আনসাৰ হৈছে নটি ওকে নেক্সট কোৱেশ্চন নটি মনত ৰাখিব নেক্সট কোৱেশ্চন দ্য ফেষ্টিভেল অফ ডেছ ইজ ডেডিকেটেড টু গডেছ দুৰ্গা ডেছ উৎসৱ দেৱী দুৰ্গাক উৎসৰ্গা কৰা হৈছে ইয়াৰ ভিতৰত কোনটো উৎসৱ দেৱী দুৰ্গাক উৎসৰ্গা কৰা হৈছে কাৰেক্ট আনসাৰ হৈছে নৱৰাত্ৰি দেৱী দুৰ্গাক উৎসৰ্গা কৰা হৈছে নেক্সট কোৱেশ্চন ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য ফ্লেমিংগো ফেষ্টিভেল সেলিব্ৰেটেড কোনখন ভাৰতীয় ৰাজ্যত ফ্লেমিংগো উৎসৱ উদযাপন কৰা হয় বহুত ইম্পৰ্টেণ্ট ইয়াৰ ভিতৰত কোনখন ৰাজ্যত ফ্লেমিংগো উৎসৱ উদযাপন কৰা হয় আৰু ইয়াৰ মাজতে যদি আপোনালোকৰ ক্লাছবোৰ ভাল লাগে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওকে ফ্লেমিংগো উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয় কাৰেক্ট আনসাৰ হৈছে অন্ধ্ৰ প্ৰদেশ ওকে ক'ত উদযাপন কৰা হয় অন্ধ্ৰ প্ৰদেশত উদযাপন কৰা হয় মনত থাকিব গুড তো এয়া আছিল গেট ফ'ৰত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট ক্লাছ আপোনালোকে যদি অনলাইন ক্লাছ কৰা নাই লাইভ ক্লাছ কৰা নাই মৰ্ণিঙৰ লাইভ ক্লাছকেইটা আপোনালোকে এটেণ্ড কৰক আৰু এতিয়া এইটো ক্লাছ যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক আৰু বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম